কাৰিকৰী বিভাগ হোজাইৰ ব্যৱস্থাপনাত এয়া পৰৱৰ্তী প্ৰতীকপট। খিৰিকীৰ পৰা আঁতৰত থাকক। অধিক তথ্যৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ টোল ফ্ৰী নম্বৰসমূহ হ'ল ক্ৰমে 1070 অথবা 1079 অথবা 0। সামাজিক আৰু ৰাজনৈতিক সবলীকৰণৰ লগতে দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনাৰ সম্পৰ্কে সজাগতামূলক প্ৰদৰ্শনীৰ বাবে এয়া অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰৱৰ্তী প্ৰতীকপট আপোনালোকৰ বাবে। জন্ম হাৰিব দেশ জিকিব, এই বাণীৰে আজিৰ এই শুভ দিনত যক্ষ্মা নিৰ্মূলকৰণৰ এক গুৰুত্বপূৰ্ণ সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে আপোনালোকৰ বাবে নিবেদন কৰা হৈছে। হোজাই পৌৰসভাৰ ব্যৱস্থাপনাত এয়া পৰৱৰ্তী প্ৰতীকপট। প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰাঞ্চলৰ ঘৰৰ শিক্ষাক মূল কাৰণ হিচাপে গ্ৰহণ কৰি নাৰী শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগণী ভূমিকা গ্ৰহণেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অভিলাষী আঁচনি নিযুত মইনা ডক্টৰ বাণীকান্ত কাকতি বঁটাৰ স্মৃতি বিতৰণৰ আৰ্হিত এয়া পৰৱৰ্তী প্ৰতীকপট আমাৰ খেলপথাৰৰ মাজত। পঢ়া শুনা কৰাৰ সময়ত বাল্য বিবাহ এক অপৰাধ, এই বাণীৰে মহিলা আৰু শিশু বিকাশ বিভাগ হোজাইৰ ব্যৱস্থাপনাত এয়া বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই আৰ্হি এই শুভ সময়ত আপোনালোকলৈ আগবঢ়োৱা হৈছে। আপোনালোকৰ বাবে নিবেদন কৰা হৈছে। হোজাই পৌৰসভাৰ ব্যৱস্থাপনাত এয়া পৰৱৰ্তী প্ৰতীকপট। প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰাঞ্চলৰ ঘৰৰ